টকাৰ সময়ত দলনিৰ পৰা গৈছিলে আপোনাৰ সঞ্জীৱ দাহঁতে মিলি বোলে দলনিত গৰু দুটা চোৰ হ'ল বুলি ক'লে। তেতিয়া মই উঠিলোঁ, উঠি পেলাই তেখেতে ক'লে বাৰু ঠিক আছে থানাত যাওক, থানাত গৈ পেলাই আপোনালোকে দিয়ক, জামিনটো দিয়ক। তাৰপাছত আপোনাৰ তেখেতে কথা পাতি থকাৰ অৱস্থাতে চাৰিআলিৰ পৰা ফোন কৰিলে। ফোন কৰোঁতে বোলে তাত ধৰিলে বুলি ক'লে। তেতিয়া বিহালী থানালৈ আহিলোঁ আমি গোটেইখিনি মিলি। বিশেষকৈ আমি ধৰক চবকেইটা ইয়াতে আছোঁ এতিয়া। চোৰো ইয়াত আনিলে, গৰু ইয়াত আনিলে। সকল সন্ত্ৰাসবাদীয়ে, দুষ্কৃতিকাৰীয়ে বিভিন্ন ঠাইত বিহালীৰ গৰু চুৰি কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত আমাৰ স্থায়ী যিখিনি বেপাৰী, আপোনালোকে নিশ্চয় অৱগত, আমাৰ বিহালী অঞ্চলৰ ধানবিহালী গাঁওখন আজি বিহালী সমষ্টিৰ বিহালীৰ আজি হিন্দু সকলৰ মাজত আমি সৰুৰে পৰা আমি ডাঙৰ দীঘল হোৱা আমাৰ ল'ৰা। আৰু আপোনালোকে নিশ্চয় জানে আমাৰ গাঁৱৰ মাইনৰিটি ল'ৰাবিলাক কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ। গতিকে আমাৰ ল'ৰাবিলাকে এই ক্ষেত্ৰত ব্যৱসায় কৰিবৰ কাৰণে গাঁৱত আমাৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। সমস্যা এইটোৱে হৈছে আজি বাহিৰৰ পৰা যিখিনি বেপাৰীসকল আহি বিভিন্ন ঠাইত তেওঁলোকে আহি গৰু চুৰি কৰাৰ লগতো বিভিন্ন অপকৰ্মৰ লগত জড়িত। আৰু এইখিনি আপোনালোকে জল পট এইখিনি হৈছে। আৰু এই বিষয় লৈ পেলাই আজি আমি কেইমাহমান আগত আমাৰ বিহালী ধানবিহালী খেলপথাৰত আমি এখন ৰাজহুৱা সভা দি পেলাই আমি প্ৰায় 50টা আমি গৰু, জামুগুৰিৰ বেপাৰী আছিলে সেইটো, 50টা গৰু আমি ধৰি পেলাই সেই সময়ত তদানীন্তন OC বিহালী থানাৰ ভুচিং বে ডাঙৰীয়া আছিলে, তেখেতক আমি স্পটত তেখেতক সেইখিনি আমি অৱগত কৰিছিলোঁ। কিন্তু তেওঁ সেই বিষয়ে কিমান কঠোৰ ব্যৱস্থা কৰিছে আমি আজিলৈকে স্পষ্ট নহয়। ইয়াৰ পিছত আমি তেখেতৰ নাম সহকাৰে আমি তেওঁলোকক দিছিলোঁ। আৰু সেই সময়ত আমি বিহালী থানাত, বৰগাং থানাত আমি একপি কাগজ দিছিলোঁ যে এইখন কাগজ আমাৰ লগত আছে, এইখন কাগজ আমি দিছোঁ তেওঁলোকক। তাৰপিছত আমি এটাই অনুৰোধ কৰিছিলোঁ যে বিহালীত গৰু চুৰিৰ ক্ষেত্ৰত আপোনালোকে অন্তত ৰাতি গাড়ীত উঠোৱাৰ ব্যৱস্থাটো আপোনালোকে বন্ধ কৰক। আৰু ইয়াৰ আগত যেতিয়া গৰু গাড়ীত উঠোৱা বন্ধ আছিলে তেতিয়া গৰু চুৰি ঘটনাবিলাক কম আছিলে, বিহালীত সেই বস্তুটো নাছিলে। যেতিয়া আকৌ পৰ্যায়ক্ৰমে গৰুবিলাক গাড়ীত উঠাবলৈ দিছিলে তেতিয়া কিন্তু আজি কেইমাহমানৰ পৰা, আজি 1 মাহ 2 মাহৰ পৰা প্ৰায় একদম এনেকুৱাই গৰু চুৰি হৈছে। যোৱাকালি আমাৰ ল'ৰা এটাক বিনা দোষত আনি বিহালী থানাত তেওঁলোকে জেৰা চলাইছে, যিটো ক্ষেত্ৰত আমাৰ বেপাৰীৰ একদম নিৰ্দোষী আছিলে সেই ল'ৰাটোক এনে হাৰাশাস্তি কৰিছে। ইয়াত আমি অতিকৈ দুখ পাইছোঁ। কিন্তু আমাৰ কথা হৈছে কি, এই যিখিনি বাহিৰৰ বেপাৰী সম্পূৰ্ণ তেওঁলোকে আমাৰ গাঁৱত বিহালীৰ বিভিন্ন ঠাইত চুকে কোণে অহাটো বন্ধ হ'ব লাগে, নিষিদ্ধ কৰিব লাগে। এই ক্ষেত্ৰত আমাৰ বেপাৰীসকলে দৃষ্টি ৰাখিব লাগে। বিহালীৰ সকলো মানুহে এই ক্ষেত্ৰত, অকল গৰু বেপাৰী নহয়, যিবিলাক অচিনাকি মানুহ আছে তেওঁলোকেও এই ক্ষেত্ৰত দৃষ্টি ৰাখিব লাগে, যাতে সেইসকল মানুহৰ কাৰণে আমাৰ স্থায়ী বেপাৰীসকলৰ মাজত, আমাৰ মাজত যিটো ভাতৃত্ববোধ, বিহালীখনৰ এটা ইতিহাস আছে, বিহালীৰ হিন্দু মুছলমানৰ এটা ইতিহাস আছে, আৰু এই ক্ষেত্ৰত ডাঙৰ এটা ইতিহাস আছে যিহেতু, গতিকে আমাৰ মাজত আমি এইটো নিবিচাৰোঁ আমাৰ মাজত ভাতৃত্বৰ বোধটো সদায় বিনষ্ট হওক। কিন্তু আজি বাহিৰা বেপাৰীসকলৰ কাৰণে আমাৰ মাজত যিটো ভাতৃত্ববোধৰ যিটো সম্পৰ্ক মিলন, এই বস্তুটো ক্ৰমান্বয়ে নোহোৱা হৈ যাব ধৰিছে। সৌভাগ্যক্ৰমে আমাৰ এটা সৌভাগ্য ভাল কি, আমি ইতিমধ্যে ৰাতিপুৱা গম পাইছোঁ এখন গাড়ী, গৰু চুৰি ফৰ্চুনাৰ গাড়ী ইতিমধ্যে চাৰিআলিত ধৰা পৰিছে। সেইটো আমি পুলিচ প্ৰশাসনক আমি ধন্যবাদ দিব লাগিব, তেওঁলোকে যে আনিছে। গতিকে ইয়াৰ লগত যিখিনি চুৰি কাৰ্যৰ লগত যিখিনি মানুহ আছে সেইখিনি সম্পূৰ্ণভাৱে তেওঁলোকক কোনে উলিয়াই দিয়ে, কেনেকৈ লিংক দিয়ে, গৰুখিনি ক'ত যায়, সম্পূৰ্ণভাৱে ইয়াৰ শিপা পৰ্যন্ত উৎখাত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰু আজিৰ কেছটোৰ লগত জড়িত যিসকল ব্যক্তি, আমি ইতিমধ্যে OC ছাৰ ডাঙৰীয়াক আমি কপি এটা দিছোঁ, সম্পূৰ্ণভাৱে আমি লিখিতভাৱে দিছোঁ। তেওঁলোকে যাতে ইয়াৰ ওপৰত এটা কঠোৰ ব্যৱস্থা লৈ তেওঁলোকে আইনীগতভাৱে দোষীক সম্পূৰ্ণভাৱে শাস্তি দিয়ে, এইখিনি আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ ক্ষেত্ৰত বাহিৰা বেপাৰীৰ ক্ষেত্ৰত আমাৰ যাতে স্থায়ী যিখিনি আমাৰ নিবনুৱা 60 ল'ৰা যাতে কোনো ধৰণৰ গাঁৱত হাৰাশাস্তি নহয় বুলি মই সেইটো আপোনালোকৰ জৰিয়তে মই প্ৰশাসনকো অনুৰোধ কৰিছোঁ। যদি কোনোবা তাত দুষ্কৃতিকাৰীৰ লগত আমাৰো কোনোবা জড়িত আছে সেইটো আমি নুই কৰিব নোৱাৰে, তেওঁলোককো কঠোৰৰ পৰা কঠোৰ শাস্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি দুখৰ বিষয়, নগাঁৱৰ পৰা যেতিয়া সেই চুৰিবিলাক আহি আমাৰ বিহালী এনেকুৱা ভিতৰুৱা অঞ্চলত চুৰি কৰি লৈ যায়, ইয়াৰ লগত নিশ্চয় স্থানীয় কোনোবা জড়িত হ'ব, তেওঁলোককে এৰেষ্ট কৰিব লাগে। আৰু এই বিষয়টোত বিহালী থানাৰ অন্তৰ্গত বিহালী সমষ্টিত
দলনিৰ পৰা গৰু চুৰি হৈছে এই বিষয়টো কিন্তু স্পষ্ট নহ'ল। এইটো আমি স্পষ্ট হ'ব আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত সেই মাইলাৰ ঘৰৰ পৰা যে গৰুকেইটা চুৰি কৰি নিছে সেই বিষয়টো ইয়াৰ তদন্তত আওতাত আনি সেই বিষয়টো বিহালী ৰাইজক তেওঁলোকে অৱগত কৰাব বুলি আমি আশা কৰিছোঁ, যাতে